মানে মই 24 বছৰবোৰ সমষ্টিৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰিবলৈ ওলাইছোঁ। মই অতিশয় আনন্দিত হৈছোঁ। মোৰ ৰাইজৰ যি মানে আপোনাৰ আস্থা আছে মোৰ ওপৰত বহু মই মানে আস্থাৰ মানে হৈছে মই এই সমষ্টিৰ পৰা নিশ্চিতভাৱে মই ৰাইজৰ মৰম লৈ এই সমষ্টিৰ পৰা মই উনিয়াৰ হৈ যাম। BPF আৰু UPPL বিজেপিৰ এপাত কাঠি বুলি আমি জানো, আপুনি কি ক'ব? এইটো সত্য কথা। BPF আৰু বিজেপি এটাৰ মানে সিহঁতে বন্ধুত্ব যিটো কৰিবলৈ ওলাইছে এইটো ক্ষেত্ৰত UPPL অৰ্থাৎ UPPLক সিহঁতে অলপ নিষেধ কৰাৰ এটা যাত্ৰা পথত আছে। গতিকে UPPL আৰু মানে বিজেপি তেখেতসকলৰ মাজত অন্তত বিশেষভাৱে মনোমালিন্য ঘটিছে। এই ঘটাৰ কাৰণবশতঃ মই সেই সুযোগতে আমাৰ জাতীয় কংগ্ৰেছৰ ফালৰ পৰা মই কেণ্ডিডেট হিচাপে এই 24 মছলপুৰ সমষ্টিৰ পৰা মই জয় মই হ'ম বুলি মই নিজে। কিমান ভোটৰ ব্যৱধানত আপুনি এই বৰমা চিটটো দখল কৰিব বুলি আশা ৰাখে? মছলপুৰৰ অন্তত মই 20ৰ পৰা 19ৰ ভিতৰত ভোটাৰ লৈ পেলাই মই উনিয়াৰ হৈ গুচি যাম। UPPLৰ ব্যৰ্থতাৰ উদ্দেশ্যটো হৈছে কি বিজেপিৰ আগ্ৰাসন। বিজেপিয়ে আমাৰ জনজাতীয় অঞ্চলৰ বাবে যিটো উন্নয়ন হ'ব লাগিছিল এই উন্নয়ন স্থবিৰ হোৱাৰ কাৰণটো হ'ল একমাত্ৰ বিজেপিৰ হাতত চাবিকাঠি থকাৰ কাৰণে UPPLে কাম কৰিব পৰা হোৱা নাই, যাৰ ফলস্বৰূপে আজি আদানী আম্বানীয়ে আমাৰ BTRৰ বা BTCৰ অঞ্চলত তাৰমানে দখল কৰি পেলাই আমাৰ জনজাতীয় ৰাইজক বিপথে পৰিচালিত কৰাৰ কাৰণে বহুতে চেষ্টা কৰি আছে। গতিকে আমি যদি UPPLক যদি ভোট দিয়া হয় তেতিয়াহ'লে আমি তাৰমানে বিজেপিকে ভোট দিয়া হয় বুলি মোৰ দৃঢ়ভাৱে ক'ব বিচাৰোঁ। এই ছুইজাৰলেণ্ড কেনেকৈ কৰিব পাৰিব? এই ছুইজাৰলেণ্ডটো প্ৰমোদ বৰে কৰিব নোৱাৰে নহয়। প্ৰমোদ বৰে কেনেকৈ কৰিব? যদি বিজেপিয়ে তেখেতক যদি মানে হেৰি নকৰে, সহায় নকৰে বা কিবা নকৰে, তেখেতকতো চাবিকাঠি লৈ আছে বুলি মই ক'লোৱে। গতিকে UPPL হ'ল মানে UPPL মানে সেই মানে বিজেপিয়ে যদি তেখেতসকলে যদি সহায় সহযোগিতা নকৰে কোনোপধ্যেই মানে UPPLে প্ৰমোদ বৰচাৰে কোনোদিন BTC উন্নয়ন আনিব নোৱাৰে। আপুনি কংগ্ৰেছ দলৰ এজন বিশেষ যিহেতুকে এইবাৰ অৰুণোদয় আঁচনি আৰু নিযুত আঁচনি যদিহে তেওঁলোকক ভোট প্ৰদান নকৰে তেতিয়াহ'লে বিজেপিয়ে কিন্তু এই আঁচনিৰ পৰা আনকি ৰেচনৰ হিতাধিকাৰীৰো নাম কৰ্তন কৰিব বুলি কৈছে। এই ক্ষেত্ৰত আপুনি কংগ্ৰেছৰ একজন সমষ্টিবাসীৰ মুৰব্বী হিচাপে কি ক'ব? এইটো তেখেতসকলে এইটো যদি অৰুণোদয় দি ভিটা তাৰিখে সজাই পেলাই যিখিনি বিভ্ৰান্তি সৃষ্টি কৰি আছে মহিলাবিলাকক হয়তো পৰিয়ালক, এই ক্ষেত্ৰত তেখেতসকলে এতিয়া মানে যি তেখেতসকলক ভোট নিদিলে এইটো কৰ্তন কৰিম বুলি কৈ আছে। কৰ্তন কৰিম এইটো মানে মই এইটো ক্ষেত্ৰত মই ক'ম যদি আমাৰ যদি হেৰি চৰকাৰ আহে, আমি যদি আমাৰ চৰকাৰ বনাব পাৰোঁ তেতিয়াহ'লে নিশ্চিতভাৱে আমি কংগ্ৰেছৰ ফালৰ পৰা এই অঞ্চলৰ সৰ্বাংগীন উন্নতিৰ কাৰণে আমি চেষ্টা কৰিম বুলি কওঁ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7090173330 লগতে 7099017110 নম্বৰত।